বেডত মই কেনেকৈ শুম নোৱাৰো দেই মই এইখন বেডত শুৱাটো বাদে বহিবও নোৱাৰো ৰাহুল ৰাহুল ক'ত গ'ল সি তাৰ ঘৰ গাঁৱত সি গাঁৱলীয়া ল'ৰা বুলি মই জানিছিলো কিন্তু এনেকুৱা বুলি একেবাৰে ভবা নাছিলো ঘৰটো একেবাৰে জুপুৰিৰ দৰে আৰু বেডখন এইখন মই কেনেকৈ থাকিম ইয়াত ৰাহুলে চহৰৰ পৰা বোৱাৰী আনি ঘৰ সোমোৱাইছে তাইক মৰম কৰি ৰাখিব লাগিব চহৰৰ ধনী ঘৰৰ হালখোৱা ছোৱালী গাঁৱলৈ যে আহিছে আকৌ বৰ মৰমত ৰাখিম পাই তাইক মই তাই যা হৈ নহয় তাই বা হৈ থাকিম আমি দুয়োজনী ভাই ভনীৰ দৰে থাকিম বহুত বেছি মৰমত ৰাখিম মই তাইক মায়ে খং কৰি আছে চহৰীয়া বোৱাৰী ঘৰৰ সোমালেহি বুলি কাৰণ তাই সাজপাৰবোৰ আধুনিক কিন্তু মাক মই বুজালেও নিশ্চয় বুজিব কিয় নুবুজিবনো মাৰ দুজনী বোৱাৰী এজনী মই আৰু আনজনী ৰাহুলৰ পত্নী মই মাক বুজাম যে ৰাহুলৰ পত্নীক মৰমেৰে আঁকোৱালি ল'বলৈ আৰু ৰাহুলৰ পত্নী চাইনাকো বুজাই দিব লাগিব যে মায়ে সৰু সৰু কথাতে খং অভিমান কৰে কিন্তু মাৰ অন্তৰখন বহুত বেছি ভাল ৰাহুলৰ বৌয়েকজনী যে কেনেকুৱা খাস গাঁৱলীয়া একেবাৰে ভাল নালাগিব ইয়াত থাকি মই কাৰ লগত থাকিম ৰাহুল অফিচলৈ গুচি যোৱাৰ পিছত মই বা কাৰ লগত থাকিম একদম বৰ লাগিব ইয়াত থাকি মই পাপাৰ ঘৰলৈ গুচিয়ে যাম যদি মই পাপাৰ ঘৰলৈ গুচি যাওঁ ৰাহুলে কোৱাৰ দৰে ইয়াত যদি ধৰি বান্ধি কোনোবাই ৰাহুলক বেলেগৰ লগত বিয়া পাতিছে নাই 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 মই ৰাহুলক এৰিব নোৱাৰো বোৱাৰী ঐ বোৱাৰী মনিষা মা আপুনি মোক মাতিছিলে কলা হলি নেকি ইমান চিঞৰি আছো শুনা পোৱা নাই যে আচলতে মা মই অলপ কাম কৰি আছিলো টিউবৱেলৰ পৰা ইয়ালৈ মানে টিউবৱেলৰ চাউণ্ডত শব্দটো শুনা নাপালো আপোনাৰ মাতটো শুনা পোৱা নাছিলো এইজনী মানে ৰাহুলৰ ঘৈণীয়েকক ঘৰখনৰ নিয়ম নীতিবোৰ শিকাইছনে নাই মা আজি আহিছেহে তাই ঘৰখনলৈ শিকাম বাৰু তোক মই সকলো ফালৰ পৰা ঘৰখনৰ উপযোগী বুলি চাই আনিছো তই মোৰ পচন্দৰ আৰু আজিলৈকে তোক অভিযোগ কৰিবলগীয়া একো হোৱা নাই কেতিয়াবা মোৰ মতে কিছুমান কাম নহ'লেহে মোৰ তোৰ ওপৰত খং উঠে আৰু তোক দায়িত্ব দিছো এইজনীক মানে ৰাহুলৰ পত্নীক তই তোৰ দৰে কৰি তোল এই ঘৰখনৰ নিয়ম নীতিবোৰ শিকাই দে তাই যাতে চহৰীয়া ধৰণেৰে ইয়াত নাথাকে হ'ব মা আপুনি যি কৈছে তাকে কৰিম মই আৰু এটা কথা শুন তাই যে সেইবোৰ ওলমাই আছে গাত সেই কাপোৰবোৰ এতিয়াই খুলি দলিয়াই দিবলৈ ক মোৰ চকুৰ আগত সেই কাপোৰ পিন্ধি থাকিলে দ্বিতীয়বাৰ আৰু সহ্য নহয় মোৰ মা তাইৰ লগত চাদৰ মেখেলা আৰু শাৰী একোৱেই অনা নাইকিয়া মই ভাবিছোঁ মোৰ এইবাৰ মানে বিহুত যে লৈছিলোঁ নতুন চাদৰ মেখেলাযোৰ সেইযোৰকে দি দিওঁ নেকি হয়নে তোৰ মানুহজন মোৰ ডাঙৰ ল'ৰা ৰঞ্জিতে চৰকাৰী চাকৰি নকৰে সি খেতি কৰি খেতিৰ সাঁচতীয়া টকাৰে তোৰ বাবে ইমান হেঁপাহত কাপোৰযোৰ আনি দিছে বিয়া বাৰুলৈ গ'লে তই নতুন কাপোৰ এযোৰ পিন্ধি যাবি বুলি আনি দিছে তই সেইযোৰ সেই চহৰীয়া নটখটিজনীক দিব বিচাৰিছ মা মোৰ গাত নিদিয়াকৈ কাপোৰ মাথো সেইযোৰেই আছে তাইক মই কিনো দিম তাই লগত অনা নাই গিৰিয়েকে আনি দিব ৰাহুলে আনি দিয়ক তই সেইযোৰ দিব নোৱাৰ মা তাইক এতিয়া ৰাহুলে কাপোৰ আনি দিব চিলাই পিন্ধিবলৈ মানে মোৰ বাকচত মই আগতে বৈ থোৱা কাপোৰ আৰু মই প্ৰেজেণ্ট পোৱা চাদৰ মেখেলা এইদৰেও আছে সেইবোৰকে তাইক দে পিন্ধিবলৈ মই তোক বাকচৰ চাবিটো দিম হ'ব মা আৰু এটা কথা মনত ৰাখ তাই নবৌয়েক তাই জাক তই ডাঙৰ তই এইখন ঘৰৰ ডাঙৰ বোৱাৰী সেই চহৰীয়া নটখটিজনীক বেছি লাই নিদিবি নহ'লে মূৰৰ ওপৰত উঠি নাচি থাকিব চাইনা সেয়া তুমি কি সাজ পিন্ধিছা নাপায় নহয় এতিয়া তুমি বোৱাৰী তাতে গাঁৱলীয়া বোৱাৰী সেই সাজ কিয় পিন্ধিছা কালি তোমাক মাৰ বাকচৰ পৰা নতুন নতুন কাপোৰ উলিয়াই দিছিলো নহয় সেয়া কিয় পিন্ধা নাই মায়ে দেখিলে ডাঙৰ কথা হ'ব কি ডাঙৰ কথা হ'ব বুঢ়ীয়ে দেখিলে কি ডাঙৰ কথা হ'ব চাইনা তুমি এতিয়া গাঁৱৰ ঘৰত আছা গাঁৱলীয়া বোৱাৰী তুমি এইবোৰ নিপিন্ধিবা মায়ে খং কৰিব ঘৰত মিছাতে অশান্তি হ'ব শুনক আপুনি সেই বুঢ়ীজনীৰ কথা মতে উঠা বহা কৰিব পাৰে মই নকৰোঁ মই মোৰ পচন্দ মতে সকলো কামেই কৰি যাম মই মোৰ পচন্দৰ ড্ৰেছ পিন্ধিম এই বুঢ়ীয়ে দিয়া কাপোৰবোৰ মোৰ পচন্দৰ নহয় সেইবোৰ পিন্ধিম মই লগত বহুত আনিছোঁ মোৰ ড্ৰেছ অভাৱ হোৱা নাই
আপোনালোকৰ পৰা ল'বলৈ। কিন্তু তোমাৰতো চাদৰ মেখেলা নাই, সেইবাবে দিয়া হৈছিল। চাদৰ মেখেলা? কোনে চাদৰ মেখেলা পিন্ধিব? মই কেতিয়াও চাদৰ মেখেলা নিপিন্ধো। আজিয়ে এইখন ঘৰৰ পৰা যাবলৈ সাজু হ। মা, মনীষা, এইজনীক ক এতিয়া এইখন ঘৰৰ পৰা বাহিৰ ওলাবলৈ। এনেকুৱা অসভ্য মানুহ মই এইখন ঘৰত সহ্য নকৰো। ৰ'ব মা, তাইক বুজালে বুজিব। কি বুজিব আছে? মই একো অবুজন নহয়তো নতুনকৈ যে মোক বুজাব। এটা কথা স্পষ্টকৈ শুনক, আপোনালোকে মোক ইমান ভালকৈ ফেচিলিটি দিয়া নাই। শুবলৈ যিখন বেড দিছে লেতেৰা। মই এনেকুৱা ঘৰত থকাটো দূৰৰে কথা, মই এনেকুৱা ঘৰত এডজাষ্ট একেবাৰে কৰিব নোৱাৰো। মইতো ভাবিছোৱেই আজিয়েই মই ৰাহুলক লৈ চহৰ গুচি যাম। হয় নেকি? ৰাহুল তোৰ বাপেৰে কিনি দিয়া পুতলা যে, তই ৰাহুলক লৈ ফুৰিবি? কি কৈছে এইবোৰ আপুনি? ৰাহুল মোৰ ল'ৰা, মোৰ সৰু পুত্ৰ। ময়ো চাওঁ তই মোৰ ল'ৰাক কেনেকৈ ইয়াৰ পৰা লৈ যাৱ। তোক ৰাহুলে বিয়াৰ আগত কোৱা নাছিলে নেকি আমি যে দুখীয়া ঘৰৰ, আমি যে ইমান ধনী মানুহ নহয়? সেইবোৰ দেখি শুনিও তই ৰাহুললৈ বিয়া হৈছিলি নহয়। এতিয়া হাঁহিলে কেনেকৈ হ'ব? এইবোৰতে থাকিবলৈ শিকিব লাগিব। আৰু তই মোৰ বুকুৰ মাজৰ পৰা মোৰ ল'ৰাক নিবলৈ সাহস কৰিছ। ময়ো চাই ল'ম মোৰ বুকুৰ মাজৰ পৰা মোৰ সৰু পুত্ৰক তই কিদৰে নিয়। এই বুঢ়ীজনী যে সাংঘাতিক বস্তু। নাপাই চাইনা, তেনেকৈ নকবা। তেখেতটো আমাৰ মা হয় ন। আমাৰ মানুহ দুজনৰ মাক যেতিয়া আমাৰোতো মা। আৰু ডাঙৰক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয়। এই তই মোক শিক্ষা দিব নালাগে, গাঁৱলীয়া গয়া। মোক শিক্ষা দিব আহ। যা মোৰ কাৰণে এক কাপ ব্লেক টি বনাই আন। ব্লেক টি আমাৰ ইয়াত নাপায় নহয়। আমাৰ ইয়াত আমি খোৱা সাধাৰণ চাহপাতটোহে পায়। মানে লাল চাহ বনাওঁ আৰু গাখীৰ দিয়া চাহ বনাওঁ। ব্লেক টি আমাৰ ইয়াত নাপায়। মিছা কথা কিয় কৈছে? কালিতো মই দেখিছিলোঁ ৰাহুলে খোৱা। কালি ৰাহুলে সন্ধিয়াতে পকৰীৰ লগত খাইছিল। হয়, মই সেয়াৰ কথাই কৈছোঁ। তাক ব্লেক টি বুলি কয়। মই ৰ'বা। অ' মাই গড, এটা ৰাতি মই এইখন ঘৰত কিদৰে যে উশাহ লৈছোঁ মাথো মই জানিছোঁ। কালিতো মই নুশুলোৱেই, চকীখনতে গোটেই ৰাতি বহি থাকিলোঁ। মই এই বুঢ়ীৰ ঘৰত আৰু এক মুহূৰ্তও থাকিব নোৱাৰোঁ। সেইবাবে মই ওলাই গুচি আহিছোঁ। মই আজিয়েই ঘৰত যাম, মই আজিয়েই চহৰলৈ যাম। বুঢ়ীয়ে ভাবিছে মোৰ পাৱাৰ নাই। আছে, মোৰো পাৱাৰ আছে। মই ব্লেকমেইল কৰি ৰাহুলক মোৰ লগত লৈ লৈছোঁ। কিন্তু ৰাহুলটো মোৰ পিছে পিছে আহিছিল। এতিয়া যে নাই, ক'ত গ'ল সি? ৰাহুল তাতে আছে য'ত সি থাকিব লাগে। আপুনি কি ক'ব বিচাৰিছে? আপুনি ক'ত থাকিব লাগে সি আৰু ক'ত আছে? তুমি মোক বেয়া নাপাবা চাইনা, মই যিটো যুক্তিৰ কথা, যিটো সঁচা বুলি ভাবিছোঁ, শুদ্ধ বুলি ভাবিছোঁ, সেইটোহে কৈছোঁ। ৰাহুল তাৰ মাকৰ ওচৰত আছে। এজন সন্তানে নিজৰ মাক দেউতাকক কেতিয়াও এৰিব নালাগে। যি সন্তানে নিজৰ মাক দেউতাকক এৰে সেই সন্তানে মহা পাপ কৰে জানা। আৰু ৰাহুল সেই পাপৰ অংশীদাৰ হ'ব নিবিচাৰে। সি মাকৰ ওচৰলৈ উভতি গৈছে। হোৱাট? এইবোৰ কি কৈছে আপুনি? ৰাহুলে এই কাম কৰিব নোৱাৰে। ৰাহুল মোৰ লগত চহৰলৈ যাব। চাইনা, তুমি এয়া ভুল কৰিছা। নিজৰ মাকৰ পৰা সন্তানক কাঢ়ি নিব বিচাৰিছা। আজি নালাগে কালিলৈ পৰহিলৈ হঠাতে তুমিও মা হ'বা, ৰাহুলৰ সন্তানৰ মা হ'বা। আৰু তেতিয়া তোমাৰ বুকুৰ মাজৰ পৰা যদি তোমাৰ সন্তানক কোনোবাই কাঢ়ি লৈ যায়, তেতিয়া তোমাৰ মনৰ অনুভৱ কেনেকুৱা হ'ব এবাৰ মোক কোৱাচোন। ৰাহুল মোৰ লগত যোৱাৰ লগত এই কথাটো কেনেকৈ জড়িত? শুনক, মই মোৰ সন্তানক ভাল সংস্কাৰ দিম। সি মোক এৰি কেতিয়াও নাযায়। তুমি এতিয়া কি বুলি ভাবিছা? ৰাহুলৰ মাকে ৰাহুলক বেয়া সংস্কাৰ দিছে? তুমি যি সংস্কাৰ তোমাৰ সন্তানক দিম বুলি ভাবিছা, সেই সংস্কাৰেই ৰাহুলৰ মাকে ৰাহুলক দিছে, ৰাহুলৰ ককায়েকক দিছে। সেইবাবে আজি ৰাহুলৰ মাকক এৰি ৰাহুলৰ এটা সন্তানো কলৈকো যাব বিচৰা নাই। চাইনা, মই তোমাক মোৰ ভণ্টি বুলি তুমি ঘৰলৈ অহা দিনাই মনৰ পৰা ভাবি লৈছোঁ। গতিকে মই তোমাক মোৰ ভণ্টি হিচাপে এটা উপদেশ দিব বিচাৰিছোঁ। যদি তুমি গোটেই জীৱন ৰাহুলৰ হৈ থাকিব বিচাৰা, তেতিয়াহ'লে তুমি এই ঘৰ এৰি যোৱাৰ কথা নাভাবিবা। তুমি এই গাঁৱতে নিজক বিচাৰি লোৱা। এই গাঁৱৰ মানুহবোৰৰ লগতে নিজক মিলাই লোৱা। আপুনি কোন মোক উপদেশ দিবলৈ? মই এতিয়াই যাম, ৰাহুলক মোৰ লগত লৈ আনিম। যোৱা চাইনা,
কিন্তু ৰাহুল কেতিয়াও তোমাৰ লগত চহৰলৈ নাযায়। মই ৰাহুলক ভালদৰে চিনি পাওঁ। ৰাহুলে নিজৰ মাকক এৰি কেতিয়াও নাযায়। মায়ে মোক এটা দায়িত্ব দিছে যে ঘৰখনৰ নীতি নিয়মবোৰ শিকাই মই চাইনাক ঘৰখনৰ লগত মিলাই দিব লাগে। মই তাৰে চেষ্টা কৰি আছো চাইনা। তুমি হাজাৰ বেয়াকে ক'লেও তোমাৰ কথা মই গাত নলগাওঁ। তুমি মোৰ ভণ্টি বুলি তোমাৰ হাজাৰটা অপৰাধ মই ক্ষমা কৰি দিম। মা, মই কি ভুল কৰিলো? মা কওকচোন মই কি কৰিলো? মা এনেকৈ মোক ঘৰৰ পৰা কিয় খেদি পঠিয়াইছে? মা, সেই ঘৰখন মই কেৱল ঘৰ বুলি নাভাবো। এই ঘৰখন মোৰ বাবে মন্দিৰ হয়, য'ত ভগৱানক পূজা অৰ্চনা কৰা হয়। সেই ঘৰখনৰ পৰা মোক খেদি নপঠিয়াব মা। মা, মই কি ভুল কৰিলো? সেই ভুলৰ শাস্তি হিচাপে মোক এচৰ মাৰি দিয়ক। লাগিলে মোক মাৰি মাৰি মোৰ হাত ভৰি ভাঙি দিয়ক। তথাপিতো মোক এই ঘৰখনৰ পৰা নপঠিয়াব মা। মা, কওকচোন মই কি ভুল কৰিলো আপোনাৰ ওচৰত? কি ভুল কৰিলো বুলি এটা ক'বলৈ আহিছ? নিজৰেই নাই, তথাপিতো সেই ঘৰখনৰ এই বংশৰ অতীজৰে পৰা চলি অহা পৰম্পৰা মই ৰাখিছিলো। মোৰ শাহু মাকে দিয়া খাৰু পাত, তাৰ পিছত মোৰ শাহু মায়ে মোক দিয়া খাৰু পাত একে পাতে, আৰু সেই পাত খাৰু মই তোক দিছিলো। তই কি কৰিলি? তই সেই খাৰু পাত কি কৰিলি? মা, মই সেই খাৰু পাত চাইনাক দিলো। মোক নুসুধাকৈ তই সেইজনী সেই পাত খাৰু কিয় দিলি? সেই পাত খাৰু এনেই কাৰোবাৰ হাতত দি দিব নোৱাৰি। সেই খাৰু পাতৰ তাৎপৰ্য আছে। ঘৰখনৰ সংস্কাৰী বোৱাৰীজনীয়েহে সেই খাৰু পাত পিন্ধাৰ যোগ্যতা আছে। মা, মই ভাবিছিলো মোৰ পিছত যেতিয়া চাইনা এখন ঘৰৰ বোৱাৰী, সেইবাবে চাইনাক দিব লাগে। আপোনাক নুসুধাৰ বাবে মোক ক্ষমা কৰি দিব। আৰু তাই কি কৰিলে জাননে তই? নাজানো। সেই খাৰু পাত তাই বাথৰুমত পেলাই থৈছিল নিপিন্ধাকৈ। সেই কেইদিন মই দেখি আছো। আমাৰ সেই বাঁহৰ গা ধোৱা ঘৰটোৰ বাঁহৰ কাঠি এটাত ওলমি আছে। মই ভাবো তই গা ধুওঁতে খুলি থোৱা আৰু পিন্ধিবলৈ পাহৰ। আজিহে সকলোবোৰ কথা জানিলো। সেই খাৰু পাত ইয়াত কেনেকৈ বুলি ক'লত চাইনাই সকলোবোৰ কথা কৈছে মোক, যে তই সেই খাৰু পাত চাইনাক দিছিলি। এজনী অযোগ্য বোৱাৰীক সেই খাৰু পাত দিয়াৰ অধিকাৰ তোৰ নাছিল। আৰু মোক নুসুধাকৈ এনে কাম কৰাৰ শাস্তি তোৰ এটাই, সেইখন ঘৰত আৰু তই থাকিব নালাগে। যা। মা, সেই কথাটোৰ বাবে মোক ক্ষমা কৰি দিয়ক। মোক এইখন ঘৰৰ পৰা খেদি নপঠিয়াব। আৰু এটা কথা কচোন, নন্দিনীৰ মাকক আমাৰ ঘৰত হৈ থকা কাহিনীবোৰ কোনে ক'লে? তইয়েইতো ক'লি। মই ভাবিছিলো তই এজনী সংস্কাৰী বোৱাৰী, কিন্তু তই ঘৰখনৰ কথা আনৰ আগত বদনাম গাবলৈ এবাৰো কুণ্ঠাবোধ নকৰিলি। আজি যদি মোক চাইনাই কথাবোৰ নকলেহেঁতেন, মইতো নাজানিলোহেঁতেন। নন্দিনীৰ মাকে মোক কেইবাদিনো ৰখাব ধৰিছে ৰাস্তাত, শুনকচোন কথা এটা আছে বুলি, কিন্তু মই পাত্তা দিয়া নাই বুলিহে সেইজনীয়ে গোটেই গাঁও পঙালে। ইয়াৰ শাস্তি এটাই, তই মোৰ ঘৰত আৰু থাকিব নালাগে। ওলাই যা এতিয়াই। মা, এইবোৰ সকলোবোৰ মোৰ চক্ৰান্ত আছিল। মই বাথৰুমত খাৰু পাত জানি বুজিয়েই থৈ আহোঁ, আৰু মই মিছাকৈয়ে ক'লো নন্দিনীৰ মাকক কথাবোৰ তাই কৈছে বুলি। আচলতে কথাবোৰ মই কৈছিলোঁ। সেইদিনা ৰাহুলক লৈ মই গুচি গৈছিলোঁ ইয়াৰ পৰা, কিন্তু ৰাহুলক বুজাই মাকৰ ওচৰলৈ সেই মনীষা বৌয়ে লৈ আহিলে। সেইবাবে সেইখন ঘৰৰ পৰা মনীষা বৌক খেদাৰ ষড়যন্ত্ৰ মই কৰিলোঁ। আৰু আজি সেইজনী এইখন ঘৰৰ পৰা গ'ল, আৰু কালিলৈ মই ৰাহুলক লৈ চহৰলৈ গুচি যাম চিৰদিনৰ বাবে। মোৰ ল'ৰা ৰাহুল ইমান অজ্ঞানী নহয়। তই কি ভাবিছ? মোৰ মৰমৰ ডাঙৰ বোৱাৰী মোৰ মনীষাক মোৰ বুকুৰ মাজৰ পৰা তই আঁতৰাই নিবি? তোৰ ষড়যন্ত্ৰৰ বিষয়ে মই জানিছিলোঁ। তই যিদিনা এইখন ঘৰৰ বদনাম নন্দিনীৰ মাকক কৈছিলি, সেইদিনাই মোক নন্দিনীৰ মাকে সকলোবোৰ কথা ক'লে। তই যিদৰে মোৰ লগত ষড়যন্ত্ৰ কৰিছ, ঠিক সেইদৰে ময়ো তোৰ লগত অলপ অভিনয় কৰিলোঁ। মই ডাঙৰ বোৱাৰীক তোৰ সন্মুখতহে তেনেকৈ কৈছোঁ। তাৰ বাবে তাই অলপমান কষ্ট পাইছে পাওক, কিন্তু তাইক আনিবলৈ মই অতি সোনকালেই যাম। আৰু ৰাহুল মোৰ সন্তান। মোৰ সন্তানক মোৰ বুকুৰ মাজৰ পৰা তই কেতিয়াও নিব নোৱাৰ। তাক মই তেনেকুৱা সংস্কাৰেই দিয়া নাইকিয়া। মায়ে ঠিকেই কৈছে, তুমি মোক মাৰ বুকুৰ মাজৰ পৰা কেতিয়াও নিব নোৱাৰা। হয় চাইনা, মই তোমাক ভাল পাওঁ আৰু ভাল পাই আমাৰ বিয়া হৈছে, কিন্তু মই তোমাক ভাল পাওঁ বুলি মাৰ প্ৰতি থকা মোৰ দায়িত্ব ভালপোৱাখিনি কমাই দিয়া নাইকিয়া।
মই মাক বহুত বেছি ভাল পাওঁ। মাৰ বুকুৰ মাজৰ পৰা মই কেতিয়াও নাযাওঁ আৰু তুমিও মোক নিয়াৰ চেষ্টা নকৰিবা। আজি এটা কথা স্পষ্টকৈ শুনা, মোৰ মাৰ মতে যদি চলিব নোৱাৰা, মোৰ মাৰ মতে যদি ইয়াত তুমি থাকিব নোৱাৰা, মোৰ মাক আৰু বৌক যদি ভাল ব্যৱহাৰ কৰিব নোৱাৰা, তেন্তে আমাৰ বিবাহ বিচ্ছেদৰ বাবে সাজু হৈ থাকা। ৰাহুল, তুমি নাজানা মই তোমাক কিমান ভাল পাওঁ। যদি তুমি মোক সঁচায়ে ভাল পোৱা, তেন্তে সেই ভাল পোৱাৰ প্ৰমাণ দিয়া। প্ৰমাণ হিচাপে মোৰ মায়ে বিচৰা ধৰণে এজনী ঘৰখনৰ সংস্কাৰী বোৱাৰী হৈ দেখুওৱা। কিন্তু মই তই পাৰিব লাগিব। যদি তই ৰাহুলক ভাল পাওঁ, ৰাহুলৰ মাকে বিচৰাৰ ধৰণৰ এজনী বোৱাৰী হৈ দেখুৱাব পাৰিব লাগিব। কথা সেইটোৱেই। মই তোমাক আৰু বেছি কথা নকওঁ। মোৰ জন্মস্থান, মোৰ জন্মৰ ঘৰখন, মোৰ মা দেউতাক, মোৰ বৌক অপমান কৰা এগৰাকী নাৰীৰ লগত সংসাৰ পাতি মই থাকিব নোৱাৰো। যদি তুমি নিজকে ভাল কৰিব বিচাৰা, যদি তুমি নিজকে শুদ্ধৰণি কৰা, যদি তুমি মোৰ মায়ে বিচৰাৰ ধৰণে থাকিব পাৰা, তেতিয়াহ'লে তোমাৰ লগত ময়ো সংসাৰ পাতি থাকিম। যদি তুমি তাৰ বিপৰীতে যোৱা, মই পাহৰি যাম যে তুমি মোৰ পত্নী। ৰাহুল, এতিয়া সিদ্ধান্ত তোৰ হাতত। মোৰ ল'ৰাক মোৰ বুকুৰ মাজৰ পৰা তই কেতিয়াও কাঢ়িব নোৱাৰ। আৰু মই ৰাহুলকো কেতিয়াও হেৰুৱাব নোৱাৰো। মই চেষ্টা কৰিম ৰাহুলৰ মাকে বিচৰা ধৰণে থাকিবলৈ। মই ৰাহুলক হেৰুৱাব নোৱাৰো। মই ৰাহুলক ভাল পাওঁ। এতিয়াহে আমাৰ ঘৰখনলৈ সুখ ঘূৰি আহিছে। তোন এতিয়া মোৰ দুয়োজনী বোৱাৰীক এইদৰে দেখি মোৰ কিমান আনন্দ লাগিছে। মা, সেইদিনা আপুনি এইদৰে অভিনয় নকৰা হ'লে আৰু ৰাহুলে মোক তেনেকৈ নোকোৱা হ'লে মই আজিৰ চাইনাজনী হ'ব কেতিয়াও নোৱাৰিলোহেঁতেন। হয়, আজিতকৈ 6 মাহৰ আগৰ চাইনা আৰু এতিয়াৰ চাইনাৰ মাজত বহুত পাৰ্থক্য। মা, কালিলৈ আমাৰ বিবাহ বাৰ্ষিকী। সেয়ে মই ভাবিছোঁ আমি মন্দিৰত শৰাই এভাগ দিয়াৰ লগতে ঘৰতো সৰু সুৰাকৈ আয়োজন এটা কৰোঁ। বহুত ভাল কথা চিন্তা কৰিছা তুমি বোৱাৰী। আৰু মনীষা, তোৰ আৰু ৰঞ্জিতৰ বিবাহ বাৰ্ষিকীও এবাৰো পতা নহয়। এইবাৰ তহঁতও পাতিব লাগিব দেই। চাইনা আছে যেতিয়া কিহৰ চিন্তা। মই সকলোবোৰ আয়োজন কৰিম। পাৰ্টিৰ ডেক'ৰেশ্যনৰ দায়িত্ব মোৰ। আৰু মন্দিৰৰ শৰাই ভাগৰ দায়িত্ব মোৰ ডাঙৰ বোৱাৰী মনীষাৰ। এতিয়া মই মানুহক কওঁ, মোৰ চহৰৰ পৰা অনা বোৱাৰীও কম নহয় দেই। তাইও পিছ পৰি থকা নাই। এতিয়া আমাৰ মৰমৰ বোৱাৰী হ'ল তাই। হয় মা, চাইনাই ঘৰখন আঁকোৱালি লোৱাৰ বাবে মই বহুত সুখী। চাইনা, আমি দুয়োজনী সদায় বাই ভনীৰ দৰে থকাৰ প্ৰতিশ্ৰুতি দিছোঁ তোমাক। আগতে কৰাখিনিৰ বাবে মোক ক্ষমা কৰি দিব বাইদেউ। ঠিকেই কৈছে আপুনি। আমি দুয়োজনী বাই ভনীৰ দৰে থাকিম। আৰু মা হ'ব আমাৰ নিজৰ মা, শাহু নহয়। মইতো তহঁত দুয়োজনীক মোৰ ছোৱালীৰ দৰেই ভাবোঁ। তহঁতক মই মোৰ বোৱাৰীৰ দৰে নাভাবোঁ নহয়। এতিয়া ডাঙৰ বোৱাৰী মনীষাই মোৰ বাবে ভাত ৰান্ধিব আৰু সৰু বোৱাৰী চাইনাই মোক প্ৰতি মুহূৰ্ততে চাহৰ যোগাৰ দিব, যিহেতু দিনটোত মই কেইবাবাৰো চাহ খাওঁ। ঠিক আছে মা, এতিয়া চাহ একাপ খাব নেকি? মই চাহৰ নাম শুনিলেই খাবৰ মন কৰোঁচোন। যা, ধুনীয়াকৈ চাহ বনাবি। কিন্তু মনত ৰাখিবি, চাহকাপ হালধি গাখীৰৰ দৰে হ'ব লাগিব, আমাৰ ডাঙৰ বোৱাৰীয়ে বনোৱাৰ দৰে। হ'ব মা, মইতো বাইদেউৰ পৰা শিকিয়ে আছোঁ। তেনেকৈ বনোৱাৰ চেষ্টা কৰিছোঁ। ৰ'ব, এতিয়াই মই একাপ চাহ বনাই আনো। ধুনীয়া। মনীষা, আমাৰ সৰু বোৱাৰী চাইনা এতিয়া ভাল হ'ল। তাই চহৰীয়া নটখটি হৈ থকা নাই। চহৰীয়া ছোৱালীৰ প্ৰতি থকা মানুহৰ ভুল ধাৰণাবোৰ তাই আঁতৰাইলে। মই এতিয়া বহুত সুখী। তোৰ পৰাতো মই সুখ পাইছিলোৱেই। এতিয়া মোৰ সৰু বোৱাৰীৰ পৰাও মই সুখ পাইছোঁ। মা, আপোনালোকক সুখত ৰখাটো আমাৰ দায়িত্ব। আপোনালোক সুখী থাকিলে আমিও সুখী।